যোৰাবাটৰ পৰা আহি 13 মাইল পালোঁ আৰু 13 মাইললৈকে এই বাহনৰ শাৰী বৰ্তমান আৰু সোণাপুৰ দিশলৈ আমি আগবাঢ়িছোঁ আৰু সোণাপুৰ দিশত আচলতে এই বাহনসমূহ কিমান দূৰলৈ আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ স্তব্ধ যাতায়ত উজনিৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাহনসমূহ আৰু এনেদৰে যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে দূৰণিবতীয়া যাত্ৰীসকল আৰু ঘণ্টাৰ পাছত ঘণ্টা এনেদৰে যোৰাবাটত বাহনৰ ভিতৰতে আবদ্ধ হৈ পৰিছে যোৰাবাটৰ পৰা ইয়াত 13 মাইল পাৰ হ'লোঁ আৰু সোণাপুৰ দিশত আগবাঢ়ি গৈ আছোঁ আৰু সোণাপুৰ দিশলৈ আগবাঢ়ি যাওঁতে ইয়াৰ দৃশ্য দেখুৱাইছোঁ উজনিৰ পৰা গুৱাহাটী অভিমুখী এই বাহনৰ শাৰী দীঘলীয়া শাৰী দেখুৱাইছোঁ ঘণ্টাৰ পাছত ঘণ্টা এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিব লগা হৈছে বাহনসমূহ যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত এনেদৰে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে বাহনসমূহ যোৰাবাটৰ পৰা আহি আমি জুবিন ক্ষেত্ৰৰ সমীপত পালোঁ আৰু জুবিন ক্ষেত্ৰৰ সমীপলৈকে এয়া দৃশ্য দেখুৱাইছোঁ আৰু কিছু আগত গৈ আমি জুবিন ক্ষেত্ৰ পাম আৰু যোৰাবাটৰ পৰা এনেদৰে বাহনৰ লানি লাগিছে সোণাপুৰলৈকে উজনিৰ পৰা গুৱাহাটী অভিমুখী এইসমূহ বাহন এয়া দৃশ্য দেখুৱাইছোঁ বাহনৰ লানি শেষ হোৱা নাই যোৰাবাটৰ পৰা আহি জুবিন ক্ষেত্ৰ পাম আৰু জুবিন ক্ষেত্ৰৰ সমীপলৈকে আমি এয়া দৃশ্য দেখুৱাই আছোঁ বাহনৰ লানি যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত এনেদৰে ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ পৰিছে উজনিৰ পৰা গুৱাহাটী অভিমুখী যিসমূহ বাহন আছিল সেই বাহনসমূহ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথতে আবদ্ধ হৈ থাকিব লগা হৈছে আমি দৃশ্য যতদূৰ সম্ভৱ দেখুৱাই যাম আমি বৰ্তমান গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখে গৈ আছোঁ আৰু সোণাপুৰ অভিমুখে গৈ থাকোঁতে বিপৰীত ট্ৰেকৰ দৃশ্য দেখুৱাইছোঁ উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহৰ দৃশ্য দেখুৱাইছোঁ ঘণ্টাৰ পাছত ঘণ্টা এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত সম্পূৰ্ণ অচলাৱস্থাৰ সৃষ্টি হৈছে আৰু কেৱল যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথে অসমৰেই নহয় মেঘালয় সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথতো একে অৱস্থা দেখিবলৈ পোৱা গৈছিল আৰু এয়া দেখুৱাইছোঁ যোৰাবাটৰ পৰা সোণাপুৰ অভিমুখী পথছোৱাত এয়া দেখুৱাইছোঁ আমি গৈ আছোঁ যিহেতু আৰু সোণাপুৰ অভিমুখে যিহেতু গৈ আছোঁ সেয়া বিপৰীত ট্ৰেকৰ দৃশ্যটো দেখুৱাইছোঁ এয়া উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহ বৰষুণ এতিয়াও খাম কথা নাই কিছু কিনকৈ বৰষুণ দিয়ে আছে এতিয়াও আৰু হয়তো এনেদৰে বৰষুণ দি থাকিলে আৰু অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব এয়া দেখুৱাইছোঁ দৃশ্য উজনিৰ পৰা এইসমূহ বাহন গুৱাহাটী অভিমুখে গৈ আছিলে কিন্তু যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত এনেদৰে দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ পৰিছে আৰু এয়া দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ এয়া যোৰাবাটৰ পৰা আহি আমি জুবিন ক্ষেত্ৰৰ সমীপত পাইছোঁহি আৰু এয়া দেখুৱাইছোঁ প্ৰায় গুৱাহাটীৰ পৰা যিসমূহ বাহন আচলতে আহি আছিলে সেইসমূহ বাহন বৰ্তমান আহিবলৈ পৰা নাই যোৰাবাটৰ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু উজনিৰ পৰা যিসমূহ বাহন গুৱাহাটী অভিমুখে আহি আছিল সেই বাহনসমূহ আমি দেখুৱাইছোঁ এই বাহনসমূহ দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু এনেদৰে আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে যোৰাবাটত হোৱা কৃত্ৰিম বানৰ ফলত দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে আৰু ঘণ্টাৰ পাছত ঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ থাকিব লগা হৈছে আমি এই দৃশ্য দেখুৱাইছোঁ এয়া জুবিন ক্ষেত্ৰৰ সমীপত আমি আহি উপস্থিত হৈছোঁ যোৰাবাটৰ দিশৰ পৰা বা গুৱাহাটীৰ ফালৰ পৰা আহি জুবিন ক্ষেত্ৰৰ সন্মুখ ভাগত আহি উপস্থিত হৈছোঁ আৰু ইয়াতেও দেখা গৈছে বাহনৰ দীঘলীয়া শাৰী জুবিন ক্ষেত্ৰৰ সন্মুখ ভাগৰ এয়া দৃশ্য দেখুৱাইছোঁ যি উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহ আছিল সেই বাহনসমূহ
এনেদৰে বৰ্তমানো লানি লাগিছে যিহেতু উৰণ সেতুৰ তলৰ অংশত কৃত্ৰিম বান হৈছিল তাৰ পৰিপ্ৰেক্ষিতত যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে আৰু যোৰাবাটৰ পৰা যিহেতু আমি সোণাপুৰ অভিমুখে আহি আছোঁ আৰু সেয়া দেখুৱাইছোঁ বিপৰীত ট্ৰেকৰ দৃশ্যটো যে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে গুৱাহাটী অভিমুখী যাত্ৰা বা গুৱাহাটীৰ পৰা উজনি অভিমুখী যিসমূহ বাহন আছিলে সেইসমূহ বাহনো স্তব্ধ হৈ পৰিছে আৰু এয়া দেখুৱাইছোঁ সোণাপুৰ পাইছে যোৰাবাটৰ কৃত্ৰিম বানৰ ফলত বাহনৰ লানি আৰু উজনিৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাহনসমূহ আৰু এই বাহনসমূহ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।